এসময় বড়ভূমিত খুব এটা কনফ্লিক্ট আছিলে এই কনফ্লিক্ট 2020 চনৰ 27 জানুৱাৰীৰ দিনাখন ভাৰত চৰকাৰ অসম চৰকাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত এপছু আৰু এনডিবিৰ সহায়তা গত যি মানে চুক্তি হ'ল সেই চুক্তিৰ পৰা আমি নিউ জাৰ্নি এটা কৰিছোঁ আজি বড়োলেণ্ডত শান্তি বিৰাজ হৈছে আৰু তাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি উল্লেখ কৰিব লাগিব আৰু ধন্যবাদ জনাব লাগিব যে তেখেতসকলৰ যি অবিৰত প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ ফলত আজি বড়োলেণ্ডত শান্তি ঘূৰি আহিছে আৰু শান্তিৰ প্ৰতীক হিচাপে আজি আপোনালোক দেখিছে ইয়াত আমাৰ যি বড়োলেণ্ডত থলুৱা প্ৰডাক্ট আছে সেই প্ৰডাক্টবোৰ আমি বিশ্বৰ বুকুত আমি প্ৰতিষ্ঠা কৰিবলৈ ওলাইছোঁ এয়াই আমি আজি যি বড়োলেণ্ডৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট এই হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টটো ইয়াত প্ৰতিষ্ঠা কৰি কেনে আমি ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন মানুহক আমি জনাব বিচাৰিছে আমিও কৰ্ম কৰি খাব পাৰোঁ আমিও কৰ্ম সংস্কৃতিৰে আমি আমাৰ জাতি তথা দেশক আগুৱাব পাৰোঁ আপোনালোকে জিআই টেগৰ পৰা আৰম্ভ কৰি সকলোখিনি যিহেতু তেনেকুৱা ধৰণে আপোনালোকে স্বীকৃতি এটা পাইছে তাৰপিছত কেনেকুৱা ধৰণে কি আপোনালোকে প্ৰডাক্ট আপোনালোকে বিশেষকৈ প্ৰমোট আপোনালোকে কৰিব বিচাৰিছে তেনেকুৱা আৰু নাই দৰ্শনাবা হৈছে আমাৰ থলুৱা যেনেকুৱা যৌগিচি বুলি কয় নাৰ্জী অমা এইবিলাক মানে আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ কিছুমান বিশেষকৈ খাদ্য সামগ্ৰী দেখিছোঁ যিটো আদা বা ষ্ট্ৰবেৰী তাতে আপোনাৰ বড়োলেণ্ডৰ প্ৰডাক্ট হিচাপে আমি চাওক আমি মৌ বি কাল্টিভেশ্যনটো আমাৰ বাক্সা ডিষ্ট্ৰিক্টত মোৰ দেন মানে 45 মেট্ৰিক টন তেনেকুৱা আমি প্ৰডাক্ট কৰোঁ পাৰ ইয়াৰ তাৰ বাদে আমাৰ কাৰ্জি নেমু টেঙা অজস্ৰ আমি মানাছ ৰেঞ্জত আজি এক্সপৰ্টটো কৰি থকা হৈছে আৰু তেনেকুৱাই বিভিন্ন কোম্পানীৰ লগত তেনেকুৱা টাই আপ কৰি কেনে তাৰ চুইচবোৰ বনোৱাৰ কেনে প্ৰচেষ্টা অব্যাহত ৰাখিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ